আপোনালোক অতি দুঃখিতভাৱে জনাওঁ যে এখন PILৰ জৰিয়তে মহামান্য উচ্চ ন্যায়ালয়ে অসমত চলি থকা 35খন উপহাৰ কুপনৰ খেল নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, আপোনালোকে নিশ্চয় আজি গম পাইছে আজি হৈছে 10 ছেপ্টেম্বৰ আৰু আজি লামডিঙৰ যিখন উপহাৰ কুপন খেল হ'বলগীয়া আছিলে অসমৰ ভিতৰত এখন আটাইতকৈ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল, য'ত আপোনাৰ কুপনৰ মূল্য আছিলে মাত্ৰ 200 টকা। আৰু সেই খেলখন এতিয়া বৰ্তমান স্থগিত ৰখা হৈছে, যিহেতু আজি খেলখন অনুষ্ঠিত কৰিব পৰা নগ'ল। আৰু খুব দুখেৰে আপোনালোকক জনাবলগীয়া হৈছে যে এই খেলখন আজি পতা নহ'ল। প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰা হৈছে খেলখন। হাইকোৰ্টৰ ফালৰ পৰা কিবা এটা তেওঁলোকৰ নিৰ্দেশ নমনাৰ বাবে আজি খেলখন পতা নহ'ল। অনিৰ্দিষ্টকাললৈ খেলখন বন্ধ কৰি দিয়া হৈছে। তো কেতিয়াকৈ খেলখন অনুষ্ঠিত হ'ব তাৰ বিষয়ত কোনো এতিয়ালৈকে আপডেট ওলোৱা নাই, যিহেতু সকলো ৰাইজে অসমৰ ৰাইজে বাট চাই আছে এই খেলখনক লৈ পিনে। আৰু এইখন যিখন আপোনাৰ প্ৰতি বছৰে আজি 21 বছৰে একেৰাহে খেলখন ধুনীয়াকৈ অনুষ্ঠিত হৈ থকা খেলখন এইবাৰ যে কি হ'ল সেইটো কোনো ধৰিব পৰা নাই। আজি যিহেতু খেলখনৰ পতা নহ'ল আৰু সেই খেলখনৰ প্ৰশাসনৰ ফালৰ পৰা কি কৈছে মই আপোনালোকক এটা ভিডিঅ' ক্লিপছ মই আপোনাক দেখাই দিছোঁ। আৰু প্ৰশাসনৰ ফালৰ পৰা এইটো নিজে এনাউন্সমেণ্ট কৰিছে খেলৰ জেগাত। তো আপোনালোকক মই সেইখিনি দেখাম। আপোনালোক অতি দুঃখিতভাৱে জনাওঁ যে এখন PILৰ জৰিয়তে মহামান্য উচ্চ ন্যায়ালয়ে অসমত চলি থকা 35খন উপহাৰ কুপনৰ খেল সদ্যহতে স্থগিত ৰাখিছে। আৰু পৰৱৰ্তী মহামান্য উচ্চ ন্যায়ালয়ৰ আদেশ অনুযায়ী কমিটিয়ে দিন আপোনালোকক পৰৱৰ্তী দিন ঘোষণা কৰিব। সেইমতে সমূহ ৰাইজ আহি ইয়াতে সেই খেল উপভোগ কৰিব। আৰু সকলোকে এতিয়া আমি পুলিচৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যাতে এই স্থান ত্যাগ কৰি নিজৰ নিজৰ ঘৰলৈ গৈ আৰু অহা ভৱিষ্যত তৈয়াৰী কৰে। নমস্কাৰ। আৰু যিহেতু আমিও লাইভ ভিডিঅ' কৰিবলৈ গৈছিলোঁ আৰু খেলখন নপতাৰ বাবে তাতনো কি লাইভ কৰিম, নিজৰে মনটো বেয়া লাগিলে। আৰু কাৰণ আমি বহুত টকা ইনভেষ্ট কৰিছিলোঁ তাত। আমি কমিটিৰ মানুহ নহয়, আমি আমাৰ নিজৰ ডিলাৰশ্বিপ আছে, টিকেটৰ আৰু এজেঞ্চি আছে। আমি আগতীয়াকৈ তাত পে'মেণ্টটো ফুল পে'মেণ্ট আমি কৰি পিনে আমি টিকেট আনিছিলোঁ, আনি পিনে আমি বিকিলোঁ। আৰু একেবাৰে শেষ মুহূৰ্ত খেলখন অনুষ্ঠিত হোৱাৰ সময়তে তাত প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ আহিছে যে খেলখন পতা নহ'ব বুলি। খেলখন বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে। তো এতিয়া অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছে। খেলখন কেতিয়া অনুষ্ঠিত হ'ব কি হ'ব তাৰ কোনো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। আৰু খেলখন হ'ব বুলি কমিটিৰ ফালৰ পৰা জনাইছে তেখেতসকলে, আৰু প্ৰশাসনৰ ফালৰ পৰাও জনাইছে যে খেলখন হ'ব হোৱাটো, কিন্তু কোনদিনাখন হ'ব তাৰ এটা নিৰ্দিষ্ট ডেট আকৌ হাইকোৰ্টৰ ফালৰ পৰা উলিয়াই দিব ডেটটো। সেই ডেট মতেহে খেলখন আকৌ পুনৰ ষ্টাৰ্ট কৰা হ'ব। গতিকে কোনো ৰাইজে বেয়া পাব নালাগে। আৰু যিসকলে নেকি মোৰ পৰা টিকেট লৈছিলে সেইসকলে বিশেষকৈ একো চিন্তা কৰিবলগীয়া কাৰণ নাই। যিসকলে মোৰ পৰা টিকেট লৈছে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে। আপোনালোকে যদি মোৰ পৰা টিকেট লোৱা সকলে কোনো টেনশ্যনেই কৰিব নালাগে, কাৰণ আপোনালোকৰ টিকেট আমি খুব ভালদৰে ৰাখি থোৱা আছে। আৰু খেলখনৰ যি আপডেট আহে আমি সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু খেলখনটো হ'ব বুলি জনাইছে অলৰেডি। তো তাৰ আগতে আপোনালোকক যিখিনি প্ৰশাসনৰ ফালৰ পৰা যিখিনি কথা আছিলে এইখিনি অলৰেডি মই আপোনালোকক শুনাইছোঁ। এই কথাখিনি আপোনালোকে ভালদৰে শুনি ল'ব। আৰু লগতে খেলখনত যিসকলে মোৰ পৰা টিকেট লৈছিলে সেইসকলে চিন্তা কৰিবলৈ কোনো কাৰণ নাই। সেইসকলে যিহেতু খেলখন যদিও কেনেবাকৈ নহয় তাত আমি সম্পূৰ্ণ টিকেট আমি ৰিটাৰ্ণ কৰাত আমি দায়িত্ব ল'ম। গতিকে এতিয়া বৰ্তমান খেলখন আমি যিহেতু চাব লাগিব, কমিটিৰ লগত আমি ভালদৰে আকৌ আলোচনা কৰিব লাগিব। আমি ভালদৰে গোটেইবিলাক আমি কথা আকৌ আলোচনা কৰি মেলি খেলখন কেতিয়া পতা কি হয় গোটেই আমি তথ্যবিলাক আমি সম্পূৰ্ণ পাম, ঠিক আছে। আৰু লগতে এই খেলখনৰ যদি এটা নিৰ্দিষ্ট টাইম যিদিনাখন ওলাব সেইবিলাক গোটেইবিলাক আপডেট মই দি থাকিম। গতিকে আপোনালোক আগত হাতযোৰ কৰিছোঁ, পুনৰবাৰ হাতযোৰ কৰি জনাইছোঁ যাতে কোনো বেয়া ভাবি নলয়। আৰু এখন আপোনালোকক কিমান বিশ্বাসী খেল হয়তো সকলোৱে জানে, অসমৰ এখন আটাইতকৈ ডাঙৰ উপহাৰ কুপন খেল, যিখন আপোনাৰ 21 বছৰে ধাৰাবাহিকভাৱে খেলখন ধুনীয়াকৈ পাতি গৈ আছে। কিন্তু এইবাৰ কি হৈছে সেইটো কোনো ধৰিব পৰা নাই। গতিকে তেখেতলোকে জনোৱা মতে যাতে প্ৰশাসনৰ ফালৰ পৰা এনেকুৱা কৰিছে যে খেলখন বন্ধ কৰা হৈছে কিবা এটা হাইকোৰ্টৰ নিৰ্দেশ নমনাৰ বাবে, সেইবাবে এনেকুৱা এটা পৰিস্থিতিত আহি পৰিছে। আৰু আজি খেলখন বাতিল কৰা হৈছে। গতিকে যিসকলে নেকি টিকেট লৈছিলে,
যিসকল এজেণ্টৰ পৰা সেইসকল নিজৰ নিজৰ এজেণ্টক আপোনালোকে কণ্টেক্ট কৰিব আৰু মোৰ পৰা যিসকলে টিকেট লৈছিলে সেইসকল কোনো চিন্তা কৰিব নালাগে আপোনালোকে নিশ্চিন্ত মতে থাকক আপোনালোকৰ টিকেট ধুনীয়াকৈ আমাৰ লগত থৈ দিয়া হৈছে খেলখন যদি কেনেবাকৈ কিবা এটা যদি অসুবিধা হয় বা কেনেবাকৈ যদি নহয়ও সেই খেলৰ আপোনালোকৰ পইচা সম্পূৰ্ণ ৰিটাৰ্ণ হ'ব সেইটো আপোনালোকে অকণো টেনশ্যন ল'ব নালাগে ঠিক আছে তো খুব দুখ মনেৰে আজি ভিডিঅ'টো বনাবলগীয়া আছে যাতে সকলোৱে কোনো বেয়া নাপায় আপোনালোকে আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে গম পায় কথাটো ঠিক আছে যে খেলখন এতিয়া বহুতে মোক লিষ্ট বিচাৰি আছে যাতে খেলখন লিষ্টখন দিয়ক লিষ্টখন কিন্তু লিষ্টখন দিম ক'ৰ পৰা যিহেতু মোৰ ফেচবুক পেজত মই ভিডিঅ'কেইটা আপলোড কৰি দিছোঁ অলৰেডি লাইভ ভিডিঅ'কেইটা মই দেখাই দিছোঁ কি হৈছে তাত ঘটনাটো আচল ঘটনাটো আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব তাত মোৰ ফেচবুক পেজৰ লিংকটো দি থোৱা আছে আপুনি তাত ক্লিক কৰি আপোনালোকে ফেচবুক পেজত গৈ পিনে এই ভিডিঅ'কেইটা লাইভ ভিডিঅ'কেইটা চাব পাৰিব ঠিক আছে আৰু অলৰেডি মই আপোনাক এই ভিডিঅ'টোতে মই প্ৰশাসনৰ ফালৰ পৰা যিটো নিৰ্দেশ বা যিখিনি কথা আজি কৰা হ'ল তাত খেলৰ জেগাত যিখিনি কথা কৈছিলে সেইখিনি অলৰেডি মই আপোনালোকক দেখাইছোঁ গতিকে কোনো যিসকলে টিকেট লৈছিলে সেইসকলে কোনো চিন্তা কৰিব নালাগে আপোনালোকে সম্পূৰ্ণ আপডেট মোৰ ফালৰ পৰা পাই থাকিব মই আপোনালোকক সম্পূৰ্ণ আপডেট দি থাকিম গতিকে আপোনালোকে নিশ্চিন্ত মতে থাকক আৰু খেলখন কোনদিনাখন পতা হয় সেইখিনি আমি গোটেইখিনি আপোনালোকৰ তথ্য জনাই দিম ঠিক আছে সবনুকল আজি ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে প্লিজ ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ এটা কৰি দিয়ক আৰু আপোনালোকৰ মতামত এটা প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে আৰু এটা কথা আপোনালোকক মই শেষত কৈ দিছোঁ আমি কোনো কমিটিৰ মানুহ নহয় আৰু আমি যিমানবিলাক আমি টিকেট আনিছোঁ অলৰেডি আমাৰ এইখিনি পইচা কমিটিৰ হাতত আমি অলৰেডি দি থোৱা আছে আৰু সেই গতিকে আমাৰো এতিয়া বহুত টকা তাত ফচি আছে খেলখন যিহেতু হ'ব লাগে আমি সেইটোৱে বিচাৰোঁ আৰু আপোনালোকৰ মতামতো প্লিজ জনাব ঠিক আছে তো বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোকক লগ পাম বাই